আহ, মানে অন্যান্য বছৰৰ দৰে এই বছৰো আমাৰ জামিয়া উম্মে হাবিব মাদ্ৰাছাৰ উদ্যোগত 11তম বাৰ্ষিক অধিৱেশনৰ যি আয়োজন কৰিছে আজি প্ৰথম দিনাৰ কাৰ্যসূচী। আৰু এই কাৰ্যসূচী মতে ইতিমধ্যে আমাৰ এই জামিয়া উম্মে হাবিব মাদ্ৰাছাৰ পতাকা উত্তোলন হৈ গ'ল। মই আশা ৰাখিছোঁ আমাৰ এই ফকিৰাগ্ৰাম অঞ্চলত একমাত্ৰ এখন বানাত মাদ্ৰাছা, যিখন বানাত মাদ্ৰাছাই 2013 চনত ইয়াৰ প্ৰাণ প্ৰতিষ্ঠা পাই উঠিছে আৰু অতি কম সময়ৰ ভিতৰত যথেষ্ট পৰিমাণে এই মাদ্ৰাছাখনৰ উন্নতি হোৱা আমি দেখা পাইছোঁ। আৰু এইবাৰ খুব আনন্দিত যে দ্বিতীয়বাৰৰ কাৰণে বুখাৰী শ্বৰীফৰ যি খতম দ্বিতীয়বাৰৰ কাৰণে হৈছে। আমাৰ ইছলাম ধৰ্মী মানুহবিলাকে আমি এটা বিশ্বাস কৰোঁ আৰু এইটো হয়, বুখাৰী হাদিছ খতমৰ জৰিয়তে আমাৰ এই BTR তৰা অসমবাসীৰ কাৰণে মানে শান্তিৰ কাৰণে যি দোৱা কৰা হৈছে আৰু এই মানে দোৱাৰ জৰিয়তে এই দোৱা কবুল হয় বুলি আমি মানে সৰ্বজন বিদিত, আমি এইটো বিশ্বাস কৰোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ BTR অঞ্চলত BTC অঞ্চলত শান্তি প্ৰতিষ্ঠা হওক, চবৰে উন্নতি হওক, এইখিনি দোৱা কামনা কৰিছোঁ। আৰু এই মাদ্ৰাছাখনৰ অনাগত ভৱিষ্যতে প্ৰত্যেকটো শ্ৰেণীৰ মানুহে আহি সহযোগ কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। অন্যান্য বছৰৰ দৰে এইবেলিও ফকিৰাগ্ৰাম বানাত মাদ্ৰাছাৰ যি বাৰ্ষিক অধিৱেশন বুখাৰী শ্বৰীফ খতম, এই অনুষ্ঠান আজি আমাৰ আৰম্ভ হ'ব। আৰু ইতিমধ্যে আমাৰ পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী সমাপ্ত হৈছে। আগন্তুক কাৰ্যসূচীখিনি আমি এতিয়া পৰ্যায়ক্ৰমে কৰি যাম। তো এই অনুষ্ঠানত সমূহ ৰাইজক দলে দলে যোগদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু বানাত মাদ্ৰাছাখনৰ এই অনুষ্ঠানত যিসকল ৰাইজে সহায় সহযোগিতা কৰি এই কাৰ্যসূচীখন সাফল্যমণ্ডিত কৰাত সহায় কৰিছে, তেখেতসকলক আমি এই অঞ্চলৰ যুৱক হিচাপে নথৈ আনন্দিত হৈছোঁ আৰু তেখেতসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ফকিৰাগ্ৰাম জামিয়া হাবিবা মাদ্ৰাছাৰ যি 11তম বাৰ্ষিক অধিৱেশন, এই অধিৱেশনত সকলোৱে ৰাইজে যি দান বৰঙণি কৰিলে, কৰি পেলাই আজি অন্তিম দিন যে দিনবৰা কাৰ্যসূচী আৰম্ভ কৰিব। এই কাৰ্যসূচীত পোনপ্ৰথমতে পতাকা উত্তোলন হৈ গ'ল আৰু দোৱা লগতে বৃক্ষৰোপণ। মই সকলো এই অঞ্চলৰ ৰাইজক, ইছলাম ধৰ্ম যি ৰাইজ আছে সকলোকে মই অনুৰোধ জনাম যে আজি সন্ধিয়া ধৰ্মৰ পিছত যি আলোচনা হ'ব, এই আলোচনাত আহি সভাখন সাফল্যমণ্ডিত কৰে, তাকে মই কামনা কৰিছোঁ আৰু আহ্বানো জনাইছোঁ। লগতে আমাৰ এই মাদ্ৰাছাখনত যিমানখিনি দান বৰঙণি দি থাকে আৰু আগন্তুক দিনত দি থাকিব, লগতে আমাৰ ৰাইজে এই মাদ্ৰাছাখনৰ সহায় সহযোগিতা কৰিব লাগে, ধৰ্মটো আগুৱাই লৈ যাব লাগে, অইন ধৰ্মৰ লগত আমাৰ ধৰ্মটো মিলাই যি মিলা প্ৰীতিতে চলিব পাৰে, তাকে মই কামনা কৰিছোঁ। এইবুলিও আমাৰ এই মাদ্ৰাছাৰ 4জন মৌলানা হ'ব, যি বুখাৰী খতম, এই খতম হৈ গ'ল। গতিকে ৰাইজৰ আশীৰ্বাদে এইবিলাক হৈ আছে। গতিকে ৰাইজে সকলো সময়তে যাতে এই মাদ্ৰাছাখন চকু দিয়ে, তাকে মই কামনা কৰিছোঁ। ধন্যবাদ। জামিয়া উম্মে হাবিবা মাদ্রাসা ফকিরাগ্রাম বানাত মাদ্রাসা জি আজি 11তম তথা দ্বিতীয় বুখারী শরীফ কার্যসূচী রয়েছে। যে দিনজোড়া কার্যসূচীৰে প্ৰথম কাৰ্য, দ্বিতীয় আৰু তৃতীয় কাৰ্যসূচী ইতিমধ্যে শেষ হ'লে। গতিকে মই সমূহ ফকিৰাগ্ৰাম অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজক বিশেষকৈ অনুৰোধ জনাইছোঁ, আপোনাসকলে আজি আহি সন্ধিয়া যি আমাৰ কাৰ্যসূচী হ'ব অপেন সেশ্যন, মুকলি সভা, এই মুকলি সভাত সকলোৱে থাকি আৰু সেই যি আলোচনা আমাৰ যিটো ধৰ্মীয় নীতি নিয়মৰ বিষয়ে নিশ্চয় ডিছকাছ হ'ব। তাতে আপোনালোকসকলে নিশ্চয় এইবিলাকত অংশগ্ৰহণ কৰি এইবিলাক কাৰ্যকৰী কৰাৰ কাৰণে নিজৰ জীৱনক আগুৱাই লৈ যোৱাৰ কাৰণে, সমাজখন সংস্কাৰ কৰাৰ কাৰণে যিখিনি দিহা পৰামৰ্শ দিব, বিভিন্নজন বক্তৃতা দিব, বিভিন্ন আমাৰ নিমন্ত্ৰণী অতিথি আছে। গতিকে সকলো ৰাইজক মই আজি আহি এই মাদ্ৰাছাখনৰ উন্নতিকল্পে তথা আমাৰ সমাজখনৰ এই সংস্কাৰৰ কাৰণে সকলোৱে আগবাঢ়ি আহিব লাগে বুলি মই বিশেষভাৱে অনুৰোধ জনাইছোঁ আৰু আহ্বান জনাইছোঁ। আৰু
দান বৰঙণি যে প্ৰতি বছৰে দি থাকে ইয়াতকৈ এই বছৰ যাতে বেছিকৈ আৰু দান বৰঙণি দি এই মাদ্ৰাছাখন এখন ডাঙৰ এখন মাদ্ৰাছা যাতে পৰিণত হ'ব পাৰে, ভৱিষ্যতে এখন ৰিচাৰ্চ চেণ্টাৰ যাতে হ'ব পাৰে, ইছলামীয় সংস্কৃতি, ইছলামীয় যিটো ধৰ্মীয় ৰীতি নীতি আৰু বহুত গোটেই পৃথিৱীত যেনেকৈ আগবাঢ়ি গৈছে ঠিক তেনেকৈ যাতে আগবাঢ়িব পাৰে, সেই তাৰে কামনা কৰিছে। এই মাদ্ৰাছাখন যাতে উন্নতি হয় সেইখিনিকে মই বিচাৰিছোঁ আৰু সমূহ ৰাইজৰ বিশেষ উদগনি আৰু বৰঙণি বিশেষভাৱে মই কামনা কৰিছোঁ। ধন্যবাদ। চাওক, আমাৰ ফকৰাম অঞ্চলত মানে একমাত্ৰ বানাত মাদ্ৰাছা, এই বানাত মাদ্ৰাছাৰ উন্নতি কল্পে আজি এক বিশাল ধৰ্মসভা আয়োজন কৰা হৈছে। এই ধৰ্মসভাত আমাৰ ফকৰাম অঞ্চলৰ তথা আমাৰ এই কোকৰাঝাৰবাসীক সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰোঁ, আপোনালোকে সকলোৱে এই সভাত আহি সভাৰ মৰ্যাদা বাঢ়ক, তাৰ কাৰণে এই মোৰ পৰ্যায়ৰ পৰা অনুৰোধ কৰিছোঁ। গতিকে আপোনালোকে আজি ঠিক সন্ধিয়া 7 বজাৰ লগে লগে আপোনালোকে সকলোৱে এই সভাত তলিত অহাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ।